25 আৰু 26 বৰ্ষৰ যি অধিৱেশনৰ এই বাজেটত আমাৰ যে অনুসূচিত জাতি সংৰক্ষণৰ পদত মন্ত্ৰী হৈ থকা এইকেইজন নাকত তেল দি শুই থকা কেইজনে নিজৰ গাদীৰ স্বাৰ্থত জনসাধাৰণৰ ৰাইজৰ স্বাৰ্থত আচলতে কাম নকৰা এই বিধায়ক কেইজনে যে এই আমাৰ মাজুলী জিলাত যে যি কলাক্ষেত্ৰখন বনোৱা কথা আছিলে আই সতী অধিকাৰীৰ স্মৃতিত যে বনোৱা কথা আছিলে কিয় নবনালে আচলতে নবনোৱাৰ কাৰণ কি আচলতে তেখেতৰ নিজৰ গাদীৰ কাৰণে নিজৰ পদটোৰ কাৰণে আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতলোকে আঙুলিয়াই নিদিয়ে আমি সেই আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে সেই মন্ত্ৰী বিধায়ক কেইজন 8জন বিধায়কক ধিক্কাৰ আৰু গৰিহণা জনাইছো অতি শীঘ্ৰে 21 তাৰিখৰ পৰা আমাৰ যি কাৰ্যসূচী সচলত আৰম্ভ হ'ব যদিহে আমাৰ কাৰ্যসূচী আমাৰ কথা তেখেতলোকে যদি চিন্তা চৰ্চা নকৰে তেন্তে হ'লে 8জনকৈ বিধায়কৰ মন্ত্ৰীক তেখেতলোকক আমি ঘৰ ঘেৰা কৰিবলৈ কিন্তু বাধ্য হ'লে আমি প্ৰস্তুত হৈছোঁ কিন্তু চাওক অসম চৰকাৰে যোৱা 10 মাৰ্চ তাৰিখে যিখন বাজেট প্ৰস্তুত কৰিলে এই বাজেটখনত অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কোনো উন্নয়নমূলক আঁচনি গ্ৰহণ নকৰিলে এই বাজেটখনক প্ৰতিবাদ জনাই আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে গুৱাহাটীৰ চচলত 11 মাৰ্চ তাৰিখে এটা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ এই স্মাৰকপত্ৰটো গুৰুত্ব নিদিলে গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকা আৰু অনুসূচিত জাতি 8জন বিধায়কক সকীয়াই দিব বিচাৰিছোঁ অহা 21 মাৰ্চৰ পৰা অহা 25 মাৰ্চলৈকে যি বাজেট অধিৱেশন চলিব এই অধিৱেশনত আমাৰ অনুসূচিত জাতিৰ বাবে কোনো যদি উন্নয়নমূলক আঁচনি গ্ৰহণ নকৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ কিন্তু বহি নাথাকে অহা 21 মাৰ্চ তাৰিখৰ পৰাই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে গুৱাহাটী দিছপুৰ চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীৰ লগতে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব আৰু কি অনুসূচিত জাতিৰ যদি 8জন বিধায়ক যদি বিধানসভাত নাকত তেল দি শুই থাকে এই অনুসূচিত জাতিৰ 8জন বিধায়কৰ প্ৰতিমূৰ্তি দাহ আৰু ঘৰ ঘেৰাও কৰিবলৈ অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদ বাধ্য হ'ব কল্যাণৰ কাৰণে যি পুঁজি প্ৰয়োজন আছিলে সেই পুঁজি প্ৰয়োজনৰ বদলি তেওঁলোকে অনুসূচিত জাতিৰ যিসমূহ পুঁজি আবণ্টন দি আহিছিলে প্ৰতিখন চৰকাৰে সেই পুঁজিসমূহ কৰ্তন কৰিলে ইয়াতকৈ আৰু ধিক্কাৰজনক আৰু লজ্জাজনক কথা একো হ'ব নোৱাৰে আমি আমাৰ মুঠতে আমাৰ এটাই ন্যায্য প্ৰাপ্য দাবী মুঠতে 5,000 কোটি টকা আমাৰ অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে বিধানসভাৰ বাজেট অধিৱেশনত পুনৰ আমাক দিব লাগিব এইটো কথা স্পষ্ট যদিহে নিদিয়ে 8জনকৈ বিধায়ক অনুসূচিত জাতিৰ সন্তান থকাৰ পাছতো তেওঁলোকে কিয় এই নিজৰ স্বগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে বিধানসভাত এবাৰো মান মাতিব পৰা নাই এই কথাটো কিন্তু এটি লজ্জাজনক কথা আমি লক্ষ্য কৰিছো যোৱাকালিৰ পৰা আমাৰ গুৱাহাটী লখিমপুৰ যোৰহাট প্ৰত্যেক জিলা সমিতিতে কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমাৰ এই বাজেটৰ ওপৰত আমাৰ সংবাদমেল ধৰ্ণা অৱস্থান ধৰ্মঘট অমৰণ অনশন আদি কাৰ্যসূচীসমূহ আমি গ্ৰহণ কৰিবৰ কাৰণে আমি এক পৰিকল্পনা কৰিছো এই বাজেট অধিৱেশন চলি থকাৰ সময়তে যদিহে আমাৰ এই 8জনকৈ বিধায়কে যদি আমাৰ এই বাজেটৰ অনুসূচিত জাতিৰ উন্নয়ন আৰু কল্যাণৰ কাৰণে এই 5,000 কোটি টকা আবণ্টন দিবলৈ তেওঁলোকে দাবী উত্থাপন নকৰে তেতিয়া আমি প্ৰতিজন আমাৰ এই 8জন বিধায়কৰ ঘৰ ঘেৰাও কৰিম আৰু লগতে তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰি আমাৰ ন্যায্য প্ৰাপ্য দাবীৰ কাৰণে আমি আন্দোলন চলাই যাম গতিকে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে সকলো সময়তে অনুসূচিত জাতিৰ কল্যাণৰ কাৰণে মাত মাতি আহিছো গতিকে ভৱিষ্যতৰ দিনত অনাগত দিনত আমাৰ দাবী আমাৰ ন্যায্য প্ৰাপ্য আমি পাব লাগিব এই কথাটো আমি আপোনালোকৰ যোগেদি অসম চৰকাৰক দৃষ্টিগোচৰ কৰাইছো ৰিপৰ্টাৰ লাইভ